বুৰঞ্জী মই ভাল পাওঁ, কিন্তু মই বুৰঞ্জীৰ ছাত্ৰ নহয়, মই সাহিত্যৰ ছাত্ৰ। বহুতে ভাবে যে ইমান ভালকৈ বুৰঞ্জী কয়, চন তাৰিখ একেবাৰে নিৰ্ভুলভাৱে কয়, চেলেঞ্জ কৰি কয়, গতিকে ই নিশ্চয় বুৰঞ্জীৰে মানুহ, কিন্তু মই সাহিত্যৰ মানুহ। গতিকে মই সাহিত্যৰে আৰম্ভ কৰিব খুজিছোঁ, বেয়া পাব নেকি? মই জীৱনত যিটো কবিতা আটাইতকৈ ভাল পাওঁ, যিটো কবিতা মই মাজে মাজে কেতিয়াবা কোনো নাথাকিলে আঁৱৰাই থাকোঁ, সেই কবিতাটোৰে আৰম্ভ কৰোঁ। লাইফ, জীৱন, কি জীৱন মানে কি? পাঠক ছাৰ, আমাৰ বৰাদেউ দেশত লেখা আছে, কোনোবাই আকৌ ক'ব যে এওঁলোকক সম্বোধন নোহোৱাকৈ আৰম্ভ কৰিছে। আটাইকে সম্বোধনটো কৰিছোঁৱেই, আৰু আটাইখিনি চিনাকি মানুহ। মই অলপ আগতে সুনীলক কৈছোঁ, সুনীল তই দেখোন বহুত শকত হৈ গৈছে। ক'লে পিছফালে দেখিছোঁ তাৰ গলদনটো বাঢ়ি গৈছে, আৰু চুলিখিনি একদম নাইকিয়া কাটি দিছে আৰু তো বাকী আমাৰ দুয়োজন ঘৰলৈ মানুহ, বাকীখিনি প্ৰায়কৈ চিনিয়ে পাওঁ। গতিকে সকলোকে প্ৰতিবাৰ সম্বোধন কৰোৱাৰ কথাটো সোমাই লৈছোঁ। হোৱাট ইজ লাইফ? শেক্সপিয়াৰে কৈছিল, গল্প told by an idiot, এটা মূৰ্খই কোৱা, full of fury and misery, দুখ বেমাৰ। কিন্তু নৰৱেন ৰাইটাৰ এণ্ড ড্ৰামাটিষ্ট আছিল, তেওঁ কৈছিল, the strongest man in the world is he or she who stands most alone. পৃথিৱীত আটাইতকৈ শক্তিশালী মানুহ সেইজন, যিজন মানুহে অকলে থিয় দিব। আৰু সেই জীৱনক লৈ লিখা এই কবিতাটো মই আপোনালোকক আৰম্ভণিতে ক'ব খুজিছোঁ। জীৱন, যি জীৱনত বজ্ৰকঠোৰ সুখ বেদনা, নিৰ্যাতনৰ ঘৰখন লাগি মত্ত, মহৎ কালবিজয়ী ৰুদ্ৰলীলাৰ বমক ভেটি অনল উঠে ভেটি অনলমালে জীৱন। সেই অনলত সৃষ্টিৰ সচল লাভে ৰুদ্ধ কৰা গাহি জাবৰ ভুল ভস্ম কৰি শ্ৰান্তিবিহীন স্বচ্ছ ধাৰাৰ বিচিত্ৰকে ওলাই জীৱন ভুল। যি জীৱনত তাচ্ছিল্য প্ৰমাণ, আপুনি তাচ্ছিল্য পাব, অপমান পাব। যি জীৱনত তাচ্ছিল্য প্ৰমাণ অৱজ্ঞাৰ সাংখোজ খাই মুক্তা মানিক জ্বলে, প্ৰবঞ্চনা হিংসা দেশৰ অস্ত্ৰকে পাত উফৰি গৈ কান্ধত ধৰে। পূৰ্ণ জীৱন, নিতুল জীৱন, নিখুঁত জীৱন, সফল জীৱন, তাকে জীৱন কয়। সেই জীৱনে কৰে কি? সেই জীৱনে কৰে কেৱল দুৰ্নীতিময় অহংকাৰৰ দম্ভ চেদি জগত নিৰাম। আৰু পেপাৰ, বাতৰি কাগজ, এই দম্ভ নাইকিয়া কৰিব খোজা এটা ৱেপন্স। আৰু সেই ৱেপন্স ইমান শক্তিশালী যে হিটলাৰে আটাইতকৈ ভয় কৰিছিল লিখা এজনী মানুহ। তো সেইকাৰণে টকা পইচা ধেৰ হ'ব পাৰে, সম্পত্তি ধেৰ হ'ব পাৰে, কিন্তু শিকিব সেইটোৱে যিটো সমাজৰ কাৰণে কিবা এটা উচিত বুলি মানুহে বিবেচনা কৰিব। তো এই কথাটো সাহিত্যৰ যোগেদি আমি আনিছোঁ বুলি কোৱা নাই, আমি সাহিত্যৰ যোগেদি এইটো ক'ব পাৰোঁ কাৰণে ক'লোঁ। নিতুল বৰগোহাঁইক মই ভাল পাওঁ, কেলৈ জানে? সৰু ল'ৰা এটা, একদম গাঁৱৰ পৰা আহিছে, কিন্তু ই দি ছেকেণ্ড মেন ফ্ৰম দি আহোম কমিউনিটি, যি পেপাৰৰ লগত সম্পৰ্ক কৰিছে। ফাৰ্ষ্ট পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱাই কলিকতাত পেপাৰ উলিয়াইছিল, বিজুলী, 1891, 1891 চন। তেওঁ মৌজাদাৰৰ ঘৰৰ ল'ৰা আছিল, সেইকাৰণে পইচা কেইটামান আছিল। লখিমপুৰৰ নকাৰী মৌজাৰ, নকাৰী গাঁৱৰ ল'ৰা, আৰু দেউতাক মৌজাদাৰ আছিল। মৌজাদাৰ সেই সময়ত অলপ বাধ্যবন্ত মানুহ, আৰু সেইকাৰণে পইচা পাতি আছিল। আৰু কলিকতালৈ যাবৰ একমাত্ৰ উপায় জাহাজ। জাহাজৰ বাহিৰে তেতিয়া আৰু যোৱাৰ কোনো উপায় নাই। যিদিনাখন গোহাঁই বৰুৱা কলিকতালৈ গৈছিল,
সেই একেখন জাহাজতে লক্ষ্মীনাথ বেজবৰুৱা গৈছিল, হেমচন্দ্ৰ গোস্বামী গৈছিল আৰু চন্দ্ৰ কুমাৰ আগৰৱালা গৈছিল। তেওঁলোক আগতে গৈ তাত পঢ়ি শুনি আছে। আৰু গোহাঁই বৰুৱাৰ আকৌ যোৱা দিনাখন এটা ডাঙৰ গণ্ডগোল মানে সেইদিনা নহয়, আগদিনা তেওঁ ভিনীয়েক আছিল গোলাঘাটত। তো গোলাঘাটৰ পৰা হাতীৰে আহিছে। প্ৰথমতে হাতীৰে আহোঁতে এটা জান জুৰি পাৰ হৈ হাতীটো তল গ'ল। তো হাতীটো তল গৈ হাতী উঠি গ'ল, তেওঁ তিতিলে, কাপোৰ কানি আঠেবোৰ তিতিলে। তো তিতাৰ পাছত যেতিয়া জাহাজত উঠিছেহি আহি, তো উঠোঁতে সেই তিতা কাপোৰবোৰ মেলিছে, মানে ডাঙৰ ৰেলি হ'ল। তেতিয়া কোট আমি যিটো কোট পিন্ধোঁ তেনেকুৱা কোট দুটা শুকুৱাইছে। আৰু লক্ষ্মীনাথ বেজবৰুৱাই তেতিয়া কৈছিল কি জানে, যে ল'ৰা কমাৰশালত গঢ়িয়ে গৈছে। তাৰমানে ব্ৰিটিছ সভ্যতাৰ লগত ইতিমধ্যে গোহাঁই বৰুৱাৰ এটা সম্পৰ্ক হৈয়ে গৈছে, এইটো বুলি কৈছে। তো তেওঁলোকে জোনাকী উলিয়াইছিল 1890, এওঁ বিজুলী উলিয়াইছিল। আৰু এতিয়াই পঢ়িবলৈ মানুহে পইচা খৰচ নকৰে, 1891 চনত কৰিব। গতিকে নিজৰ পইচাকেইটাৰে উলিয়াই পঠিয়াই জাহাজতে পঠিয়াব লাগিব, আৰু ক'তো পঠিয়াব। এইফালে কোনেও পইচা পাতি নিদিয়ে, গতিকে নিজৰ পইচাৰে উলিয়াই নিজৰ পইচাৰে কৰে। আৰু শেষৰ ফালে গৈ যেতিয়া, আৰু এতিয়া নিচিনাকৈ আমি এইটো কি কয়, এইটো কি পে'মেণ্ট এতিয়া, জিপে, গুগল পে টাইম, এইটোতো নহয় তেতিয়া। মনি অৰ্ডাৰ যাব, কিমান দিন লাগিব ঠিক নাই, টেলিগ্ৰাফৰ যোগেদিহে যাব, গতিকে পইচা কেতিয়া পাবগৈ ঠিক নাই। তো ঘৰৰ পৰা নিয়া পইচাকেইটা সোনকালেই শেষ হয়, কিন্তু বিজুলী ওলাব লাগিব। আৰু সেইকাৰণে নিজৰ পইচাৰে বিজুলী উলিয়াই থাকোঁতে তেওঁ খাবলৈ পইচা নাইকিয়া। আৰু খাবলৈ পইচা নাইকিয়া হওঁতে তেওঁ লিখিছে নিজৰ আত্মজীৱনীত যে 1 পইচা পোৱা 4টা কচুৰি, আৰু এনেই দিয়া চাহকাপ খাই মই গোটেই দিনটো কাম কৰিছিলোঁ, পঢ়িছিলোঁ, বিজুলীৰ কাম কৰিছিলোঁ, এই বুলি কৈছে। আৰু একত অতিষ্ঠ হৈ কি বুলি ক'লে জানে, যে আমি আজিকালি বাথৰুম আছে আমাৰ, আমি জন্মদিনৰ ড্ৰেছত আৰম্ভ কৰিব পাৰোঁ গা ধোৱা, হয়নে? কিন্তু তেতিয়াতো নাই। নিশ্চয় কি ধৰণৰ নাদেই আছিলে, টিউবৱেল নিশ্চয় ওলোৱা নাই কলিকতাত তেতিয়া। নিশ্চয় নাট বা খাল কিবা আছিল, গা ধুবলৈ বাহিৰত থ'বলৈ গ'লে তিয়নি লাগিব। তো নিজৰ তিয়নিখন পচি থাকি বাকী লগৰবোৰে গা ধোৱালে ৰৈ থাকে, যে তেতিয়া ইজনৰ সি গা ধুই উঠে, তাৰ তিয়নিখনলৈ গা। আৰু মনৰ দুখত কৈছিল, বিজুলীয়ে মোক নমঠা পৰাকৈ কৈছিল, সেই বুলি কৈছিল। তো তাৰপিছত তেওঁ আহি ইয়াত উষা উলিয়াইছিল তেজপুৰত। উষাখনো বহুত দিন চলাৰ পাছত তেতিয়াতো এতিয়াৰ নিচিনাটো কম্পিউটাৰ নহয়, এই এটা এটাকৈ আখৰ ভৰাই যায়, এটা এটাকৈ আখৰ ভৰাই আকৌ ঠেলা চবফালৰ পৰা ঠেলি প্ৰিণ্ট কৰিবলৈ দিয়ে। তো তেনেকুৱা কৰি থাকোঁতে প্ৰেছৰ ল'ৰাটোহে এদিন ক'লেহি যে দেউতা, মানে বন্তি উলিয়াইছিল উষাৰ পিছত। উষা তেওঁ নহয়, বন্তি উলিয়াইছিল, আসাম বন্তি। আৰু বন্তি দেউতা নটো ভাগি থাকে। তেতিয়া ক'লে, নটো ভাগিলে কিবা এটা কৰ। কৈছে কি কৰিম, একো উপায় নাপায় ক'লে যে নুলিয়াওঁৱেই নেকি এইবাৰ, হয় 9 ঠাইত কিবা এটা পেলাই দে, আৰু যাতে ওলাই যায় পেপাৰ। তই ধেমালি নেভাবিবি, বন্তি তেজেৰে জ্বলে, তেলেৰে নহয়, মানে নিজৰ তেজেৰে বন্তি জ্বলাইছে। আৰু একেটা স্পিৰিটত আমাৰ লেংডনৰ প্ৰতিষ্ঠাতা নিতুলে আৰম্ভ কৰিছে। চ' সেইকাৰণে আই প্ৰিফাৰ, বহুত মানুহ আছিলে, মুখ্যমন্ত্ৰী 2বাৰ হৈছে, ডাঙৰ মুখ্যমন্ত্ৰী, হয়নে? 3টা টাৰ্ম আছে। হোৱাই নট এ পেপাৰ, হোৱাই নট এ টিভি চেনেল? এখন পেপাৰ কিয় নহ'ল, এটা টিভি চেনেল কিয় নহ'ল? আজি আমি তাক তেওঁক সমালোচনা কৰিব খোজা নাই, কিন্তু তেওঁ টিভিৰ আৰু পেপাৰৰ যিটো মানে মহত্ব, যিটো মহানতা, সেইটো বুজি নাপায়। আৰু সেইটো বুজি পাবলৈ অপুৰুষাৰ্থ কৰিব লাগিব, ভাবিব লাগিব। আৰু অলপ আগতে কোৱাৰ নিচিনা তাই কৈছে যে বুৰঞ্জীৰ পৰা লাগিব, সহায় লাগিব, উদাহৰণ লাগিব, বুৰঞ্জীৰ পৰা কথাটো বুজি পাব। লেংডনৰ কথা কৈছে,
লেংডন আহোমৰ উপাস্য দেৱতা, মূল দেৱতা বুলি তেওঁক পূজা কৰা। বহুত বেলেগ বেলেগ কাহিনীও আছে, এইটো বেলেগ কথা। আহোঁতে মানে চুকাফাৰ পঠিয়াইছিলে, কেনেকৈ চুকাফাৰ আগৰ কিজন কেনেকৈ পঠাইছিল, যে সেইকাৰণে দেৱলোকৰ পৰা অহা মানুহ বুলি কয়। এনালিচিছটো বিশ্লেষণবোৰ বেলেগ, সেইটো মই ক'ব খোজা নাই। কিন্তু এই লেংডনে সমগ্ৰ পৃথিৱীখন সৃষ্টি কৰা বুলি এটা বিশ্বাস আছে আহোমসকলৰ, আৰু সেইকাৰণে এই নামটো লৈ তেওঁলোকে এইটো আৰম্ভ কৰিছে। কিহৰ কাৰণে কৰিছে? চুকাফাই আৰম্ভ কৰি ইয়াত সোমাইছে 1228। আহিছে ক'ৰ পৰা? আমি কৈ দিওঁ চাইনাৰ পৰা আহিছে। চুকাফা ডিডন্ট কাম ফ্ৰম চাইনা। এতিয়া চুকাফা অহা ঠাইডোখৰ চাইনাত সোমাই আছে, এইটো বেলেগ কথা। কিন্তু হি কেম ফ্ৰম নুংমাও, নুংৰি, মুংৰাম, এনেকুৱা ধৰণৰ 11খন সৰু সৰু ষ্টেট আছিলে টাই পিপুলৰ। আৰু টাই পিপুলবোৰ বহুত এডভান্স আছিলে, চোকা আছিলে, আৰু সেইকাৰণে চাইনিজ হাংবোৰে টাই মানুহক দেখিব নোৱাৰিছিল। আৰু চি ৱাংথি বোলা যিজন মানে চাইনিজ এম্পায়াৰ, তেওঁ একেদিনাই 467 পণ্ডিতক মাৰি পেলাইছিল একেদিনাই। আৰু যিমানবোৰ কিতাপ লিখিছিল আটাইবোৰ কিতাপ পঢ়ি পেলাইছিল এক্সেপ্ট এগ্ৰিকালচাৰ সম্পৰ্কে লিখা কিতাপবোৰৰ বাহিৰে বাকী চব পঢ়ি পেলাইছিল এই চি ৱাংথি। তো আল্টিমেটলি চুকাফাৰ কথাখিনি আপোনালোকে নিশ্চয় অলপ জানে। তেওঁ মোমায়েকৰ ঘৰত ডাঙৰ হৈছিল, মোমায়েকৰ ল'ৰা নাছিল, গতিকে মোমায়েকৰ ৰাজ্যখনেই ল'ব এনেকৈ ভাবি আছিল। কিন্তু শেষৰ ফালে এওঁৰ 18 বছৰমান বয়স হওঁতে মোমায়েকৰ এটা ল'ৰা জন্ম, গতিকে সেইখন ৰাজ্য আৰু নাপায়। তো নিজৰ ৰাজ্যখনলৈ মাওলুঙলৈকে গুচি গ'ল, ককায়েক চুকাফা, গতিকে এজনহে ৰজা হ'ব। সেইকাৰণে এনায়েকে ক'লে যে এখন হাবিত দুটা ভাগ নাথাকে, তই নিজা এখন ৰাজ্য কৰিবলৈ ক'বলৈ যাগে যা। অলপ হয়তো জ্ঞান আছিল যে এইফালে এতিয়া নিচিনা ডিজিটেলাইজটো নহয় তেতিয়া, কিন্তু নিশ্চয় অলপ শুনিছিল। আৰু সেই সময়তে তেওঁলোকে লিখা মেলা কৰিব পৰা ব্যৱস্থা আছিল, আখৰ আছিল, স্ক্ৰিপ্ট আছিল, লিখাৰ সঁজুলি আছিল, গতিকে নিশ্চয় লিখা মেলা কৰিও থৈছিল। হয়তো তেওঁৰ আগতে বহুদিনৰ আগতে এইফালে টাই পিপুল আহিছিল, আহি মণিপুৰত থাকি যোৱা উদাহৰণ বুৰঞ্জীত আছে। তো সেইকাৰণে মই পশ্চিমলৈ যাম, সেইফালে পূবহে, মই পশ্চিমলৈ যাই এইটো এখন ৰাজ্য সৃষ্টি কৰিম, এই বুলি 1215 চনত তেওঁ যাত্ৰা আৰম্ভ কৰিছে। 9000 মানুহ লগত আহিছে, যোদ্ধাৰো আহিছে 1080, 1080জন যোদ্ধা, বাকীসকল খেতি কৰা মানুহ, কিবা মানুহ। আৰু 14 বছৰ 14 ঠাইত থাকি 14 বছৰত খেতি কৰি 300 ঘোঁৰা আনিছিলে তেওঁৰ লগত। সেই 300 ঘোঁৰাৰ বুজাই কৰি হয়তো খোৱা বস্তুবোৰ আহিছিলে। আৰু 14 বছৰৰ পাছত তেওঁ 1228ত খামজাঙৰ তলপাৰত আছে, যিটো এই গানত আপোনালোকে খামজাঙৰ কথা উল্লেখ কৰিছে, দক্ষিণে খামজাং বুলি কৈছে। আল্টিমেটলি তাতে দুখন নগাগাঁও ওচৰা ওচৰি আছিলে, খুব বেয়াকৈ তেওঁক এটেক কৰিছিল, কিন্তু এখন নগাগাঁও সম্পূৰ্ণৰূপে ধ্বংস কৰিছে। আৰু ধ্বংস কৰি ইখনক সিহঁতৰ মাংস খুৱাই দিছে বুলি কৈছে। সেইকাৰণে চুকাফাক বাৰবাৰ বুলি কয় বহুতে, অসভ্য মানুহৰ মাংস খুৱাই দিয়ে এনেকৈ বুলি কৈছে। কিন্তু ৰেজিষ্টেঞ্চটো নাইকিয়া কৰিবলৈ সেইটোৱে একমাত্ৰ উপায় আছিল, এক। আৰু 2 নম্বৰ, তেওঁ আহিছে, আকৌ ঘূৰি যাবলগীয়া হ'ব পাৰে, তো ৰাস্তাটো খোলা থাকিব লাগিব না। সেইকাৰণে তেওঁ ৰাস্তাটো ক্লিয়াৰ কৰিবৰ কাৰণে সেই সিদ্ধান্তটো লৈছিল। আৰু এতিয়া মানুহে বহুতে পাটকাই কয়, ইট ৱাজ নট পাটকাই এট ডেট টাইম। যি সময়ত তেওঁ পাৰ হৈছে সেই সময়ত পাটকাই হোৱা নাই, পাটকাই 1431 চনত হৈছে। চূড়ান্ত বামুণী কোঁৱৰে নৰাৰ লগত মানে হেৰি কৰিছে, কাই মানে কুকুৰা, পাত মানে কটা, কুকুৰা কাটি শপত খাইছে যে তই মোৰ ফালে আৰু গণ্ডগোল কৰি নাথাকিবি, ময়ো তোৰ ফালে আৰু একো গণ্ডগোল নকৰোঁ। এই অলপতে যে এটা আৱিষ্কাৰ হৈছে, শিল এটা আৱিষ্কাৰ হৈছিলে বুলি কৈছে যে, তাত হয়তো সেইটো কথা সেই পাটকাই তাতে হয়তো কুকুৰাটো কাটিছিল। ভালকৈ ৰিচাৰ্চ কৰিলে এই কথাটো ওলাই যাব। যে 1431 চনতহে পাটকাই, সেই ঠাইডোখৰ আগতে আছিলে দৈ কাউৰং, দৈ মানে পাহাৰ, কাউৰং মানে ন।
নশাৰী পাহাৰ পাৰ হৈ তেওঁ ভৈয়ামত মাটি আহিছে আৰু অহাৰ পাছত প্ৰথম টিপাম তাৰপিছত অভয়পুৰ তাৰপিছত হাবুং তাৰপিছত চৰাইদেউ ৰাজধানী কৰিছে 1253 এই মুংমাওক ডমিনেট কৰিছে কুবলাই খান 1253 7 জানুৱাৰী সোমবাৰ যিদিনাখন কুবলাই খানে মুংমাও দখল কৰিছে আইৰনিকেলি চৰাইদেউ 1223 এখন নতুন ৰাজ্য আছে ৰাজ্যখন হ'ল মানুহে বহুতে ভাবে যুদ্ধ বিগ্ৰহ কৰিছিল আমুক কৰিছিল তামুক কৰিছিল ক'ত আছে যুদ্ধ বিগ্ৰহ প্ৰথমখন যুদ্ধ চুতীয়াৰ লগত হৈছে কেতিয়া 1523 সোমাইছে 1228 1523 পৰা 1228 হ'লে 300 বছৰ 500 কম হয়নে 300 yearsৰ পাছত প্ৰথম কাজিয়া 1535ত কছাৰীৰ লগত কাজিয়া কৰিছে এই দুটা বৃহৎ শক্তি আছিলে বাকীবোৰতো বৰাহীয়েতো লগ লাগিয়ে গ'ল বৰাহী মানে সেইটো আপোনালোকে কৈ থাকিলে বহুত দীঘল হৈ যাব গতিকে মই ক'ব খোজা নাই বৰাহীক চুকাফাই ভাত বনাবলৈ দিলে বৰাহী হাতেৰে ভাত খাই কাৰণে সিহঁতি গোটেই গালে ভাবিলে যে ৰজাই আমাৰ হাতে খায় সিহঁতৰ লগতে মিলি যাওঁ মিলিয়ে গ'ল গোটেই গাল মৰাণ আছিলে বেলেগকৈ প্ৰথম আহি লগ পোৱা মৰাণ তো মৰাণৰো দুজনী ভনীয়েক ৰজাৰ দুজনী ভনীয়েকক দিছে বৰাহীৰো দুজনী ভনীয়েকক দি মিতি হৈছে তো আল্টিমেটলি এই যে গিফ্টেড মানে দিয়া আৰু লোৱাৰ মাজেদি জাতিটো গঠন কৰাৰ প্ৰথম ষ্টেপ আৰম্ভ হৈছিল আৰু এতিয়া আপোনালোকে বেলেগ বেলেগ ধৰণে মানুহো বেলেগকৈ কয় গোটেই অসম আহোমে লোৱা নাই নহয় গোটেই অসম কণ্ট্ৰল কৰিছে 1617 চনত গুৱাহাটীত বৰফুকন হৈছিল 1617 চনত প্ৰথম বৰফুকন লাগি পানীচিয়া তেওঁ ফাৰ্ষ্ট বৰফুকন তো 1617 চনৰ পৰাহে গুৱাহাটীত কেম্প হৈছে যুদ্ধ কেম্প তাৰ আগতে যুদ্ধবোৰ আটাইবোৰ গড়গাঁও চলগুৱা চৰাইদেউৰ দিনত যুদ্ধ হোৱা নাই গতিকে আল্টিমেটলি গড়গাঁও ৰংপুৰ আৰু চৰগুৱাৰ পৰা মানে আহোঁতে শত্ৰু আহোঁতে খেদিছে নেশ্যনেল হাইৱে আছে ব্ৰহ্মপুত্ৰদি আহে আৰু আমাৰ মানুহে খেদি নি থৈ তো আল্টিমেটলি 1617 চনৰ পৰা ইয়াত হৈছে আৰু শেষৰ যুদ্ধখন আমি কাৰ কওঁ লাচিত বৰফুকন তাতোতকৈ পিছত আৰু এখন লাগিছে গদাধৰে সেইখন হ'ল 1681 হেৰিখন লাচিতৰখন 1671 তো আল্টিমেটলি এই গোটেই ছভাৰেইনিটিটো ৰক্ষা কৰিছে উজনি অসম কোন আছিলে পাৱাৰ অফ ইটিজিং মেটেৰিয়েল আমি আহোমে কৰিছে বুলি কোৱা নাই এণ্টায়াৰ ছভাৰেইনিটি ৰক্ষা কৰিছে উজনি অসম আৰু এতিয়া হিষ্ট্ৰী যে ৰিপিট হৈ বুলি এতিয়া অসমীয়া জাতি অসম ৰক্ষা কৰিছে উজনি অসম নামনি অসমত যেতিয়া বৰাহে হৈছে কেনেকৈ সেই কথা 21 চন 2021 চন MLA কেইটা 42টা MLA উজনি অসম আছে আপটো কলিয়াব কেইটা দিছে বিজেপিক 31টা আৰু দুটা কিনিছে সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুৰ্মী 33টা বৰাক মধ্য অসম আৰু নামনি অসমে দিছে 30টা দিছেনে 33টা উজনিয়ে ইয়াত 30টা আমি দিছোঁ 33টা আমি কমেণ্ট কৰা নাই উই আৰ ছাপৰ্টিং টু কমপ্লিট অফ এতিয়া কথাবোৰ বুজি পোৱা নাই মানুহে নতুনকৈ আকৌ এই উজনি অসমে অসম বচাব লাগিব চাব আপোনালোকে আজি হয়তো কৈ দিব নোৱাৰে কিন্তু উজনি অসমে অসম বচাব লাগিব এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই এইবাৰ কিমান টকা আহিলে হিমন্ত বিশ্ব শৰ্মা আপোনালোকে এনালিচিছটো নেজানে নহয় মুছলিম মানুহ দেখে আমাৰ ইয়াত মুছলিম মানুহ আছে নেকি কোনোবা নাই আছে যদিও কথাটো সঁচা মুছলিম MLA জিকে 32টা 32 একদম 78ৰ পৰা জিকে আহিছে 30 কিন্তু এবাৰ হিমন্তই 9টা কাঢ়িছে কেনেকৈ ভাঙি পেলাইছে মানে হিন্দু ভোটবোৰ এফালে লৈ গৈছে মুছলিমবোৰ এফালে লৈ গৈছে 23টা জিকিব এবাৰ মুঠি গতিকে হিমন্তই কৈছে যে মই অন্ততঃ 10 বছৰ 15 বছৰ জাতিটো ৰাখিছোঁ সেইটো কৰিলে নহ'ব জাতিটো 10 বছৰ 15 বছৰ ৰাখিলে হ'ব
নহ'ব, কমপ্লিট ৰাখিব লাগিব। কেনেকৈ ৰাখিব? সেইটো একমাত্ৰ উপায় আছে, মানে প্ৰটেকশ্যন লোৱা। সেইকাৰণে 6 নম্বৰ দফা অসমীয়া সোমোৱাই দিয়াৰ কাৰণে এতিয়া অসমীয়া সংজ্ঞা নাই। কোনে উলিয়াব অসমীয়া সংজ্ঞা? কোনে উলিয়াব বিহাৰী সংজ্ঞা? কোনে উলিয়াব মাৰোৱাৰী সংজ্ঞা? পাৰিব নেকি? মিক্স হৈ গৈছে নহয় মানুহ। গতিকে সেই অৰিজিনেল মানুহখিনি 7জন ৰজা, সেই অৰিজিনেল মানুহখিনিক প্ৰটেকশ্যন দিব লাগিব। সমগ্ৰ বিশ্ব ভাৰতবৰ্ষত নতুন হিষ্ট্ৰী ক্ৰিয়েট কৰিছে। সমগ্ৰ ভাৰতবৰ্ষ লৈ লৈছে একটা শক্তিয়ে এই দুখৰ পৰা, আৰু তাৰ কাৰণে এণ্টাৰ চাউথ হিষ্ট্ৰীটো বেলেগ হৈ গৈছে, সেইটো বেলেগ কথা। কিন্তু সেই কেইটামান মানুহক প্ৰটেকশ্যন নিদিব নেকি ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট? দিব লাগিব। আৰু তাকে ভালকৈ কোৱা মানুহ পাৰ্লিয়ামেণ্টত নাই কাৰণে আজি গণ্ডগোলটো হৈ আছে। ওলাব কোনোবা মানুহে এটা সময় ক'ব। তো আল্টিমেটলি এই হিষ্ট্ৰী সম্পৰ্কীয় কথাখিনি থাকোঁতে এই কথাখিনি ক'লোঁ। ইয়াৰ আজিৰ কথাত এইখিনি মই ক'ব নালাগে, কিন্তু কথাটো হ'ল যে এই বুৰঞ্জী যি পুংখানুপুংখভাৱে জানে, হি কেন ৱৰ্ক ফৰ নেশ্যন, হি কেন ৱৰ্ক ফৰ ছ'চাইটি, হি কেন ৱৰ্ক ফৰ এভৰিবডি। এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ হিষ্ট্ৰীও বেলেগ বেলেগ ধৰণৰ আছে। মই বৰা আছে কাৰণে কৈছোঁ, মই কাউন্সিলৰ চেয়াৰমেন থাকোঁতে মই 14 উলিয়াইছিলোঁ ছাবজেক্টটো বুৰঞ্জী আৰু ভূগোল লগাই, আৰু সেইটো কম্পালচৰি কৰিছোঁ। আৰু এটা সাংঘাতিক কাম কৰিছোঁ, বিহুটো বাৰু দিছোঁ, সেইটো বেলেগ কথা। বিহুটো দিয়াৰ কাৰণটো আছে যে মই লণ্ডনলৈ যাওঁতে দিনা গৈছিলে মোৰ লগত টিম এটাৰ সৈতে। 10 মিনিট নালাগে বিহু মৰাৰ লগে লগে গোটেইখন উঠি নাচে, একো বুজি নাপায়, কিন্তু বিহুৰ ঠাচটো গোটেইডাল নাচে। মই ভাবিলোঁ যে বাহ, এইটো যদি গোটেই পৃথিৱীত শিকাই দিব পৰা যায়। সেইকাৰণে মই বিহু ছাবজেক্টটো আনি দিছিলোঁ, যে শিকাবলৈ হ'লে মানুহবোৰ আমাৰ ল'ৰা ছোৱালীবোৰে যাব লাগিব শিকাবলৈ। গতিকে আনএমপ্লয়মেণ্টটো অলপ কম হ'ব, সেইটো আজি আহিছে। আৰু এটা ডাঙৰ কাম কৰিছিল বৰাকৈ, যিটো অসম সাহিত্য এবাৰ কৰিব লাগিব, এতিয়াও কৰিব লাগিব, নহ'লে ভাষা নহয়। অল্টাৰনেটিভ ইংলিছটো MIL হিচাপে ব্যৱহাৰ হৈ আছে চিন্স 1984, তাৰমানে কাউন্সিল হোৱাৰ দিনৰ পৰা। ইংৰাজী কেনেকৈ MIL হ'ব পাৰে, মেজৰ ইণ্ডিয়ান লেংগুৱেজ? কোনো ষ্টেটত নাই, অকল আমাৰ ষ্টেটত। মই ষ্টেক হোল্ডাৰ্ছ লৈ more than 5,000 মানুহৰ কমেণ্ট লৈ মই উঠাই দিলোঁ। অল্টাৰনেটিভ উঠাই দি ক'লোঁ 12টা ৰিজনেল লেংগুৱেজ দিলোঁ, অসমীয়া, বঙালী, বিহাৰ, কি কয় হিন্দী, বড়ো, মিচিং, কাৰ্বি, ডিমাচা, এনেকৈ মণিপুৰী, মণিপুৰী, এনেকৈ 12টা ৰিজনেল লেংগুৱেজ দিলোঁ। আপ টু ক্লাছ 12 এই 12টা যিকোনোটা কৰিব কম্পালচৰি। কোনে স্কুল খুলিছে ইংৰাজী মিডিয়াম, কামৰূপ মিডিয়াম, হিন্দী মিডিয়াম, ইট ইজ নট নেচেচাৰী। নেচেচাৰী ইজ অসমৰ স্কুলত আপ টু ক্লাছ 12 এটা ৰিজনেল লেংগুৱেজ পঢ়িব। এইটো হ'লে আমাৰ অসমীয়া যিবোৰ ফেমিলিৰ ল'ৰাবোৰে অসমীয়াটো শিকিব আৰু চিঠিখন লিখিব পৰা হ'ব। নহ'লে চিঠিখন লিখিব পৰাও নহ'ব, সাহিত্য লিখিব পৰাও নহ'ব, আৰু এনেকুৱা এটা ভাষা ক'ব যিটো ভাষা অসমীয়াও নহয়, বঙালীও নহয়, ইংৰাজীও নহয়, খেলি মেলি ভাষা এটা ক'ব। এইটো অসম সাহিত্য সভাক মই অনুৰোধ জনাওঁ যে এটা পাব্লিক অপিনিয়ন ক্ৰিয়েট কৰক, যে অসমত যিয়ে স্কুল পাতিছে, যি মিডিয়ামে পাতিছে, যি বৰ্ডে পাতিছে, 12লৈকে কম্পালচৰি কৰক, এটা ৰিজন। আৰু সেইটো যদি কৰি দিয়া যায় তেতিয়াহ'লে আমাৰ ভাষাটো ৰ'ব, নহ'লে নৰ'ব। আৰু ভাষা সৰ্বসাধাৰণে ৰাখিব নোৱাৰে। মই এই যে অলপতে এখন মিটিং হৈছিলে আপোনালোকৰ ইয়াত, সাহিত্য সভা বন্ধ হৈছিল নেকি, আমাৰ জাতীয় বিদ্যালয়ৰ ডক্টৰ শৰ্মা, তেওঁলোকে নাৰায়ণ শৰ্মা, তেওঁলোকে মানে হেৰি কৰিব, মানে এৱাৰনেছ আনিবৰ কাৰণে গাঁৱৰ ফালে এৱাৰনেছ কৰিব, অসমীয়া ভাষা ৰাখিব লাগে বুলি। ভাষা ৰাখিব লাগে বুলি এৱাৰনেছ কৰিলে নহ'ব, কোনেও মনোযোগ নিদিব। কিন্তু বাধ্য হৈ শিকিব লাগিব। কোনে ক'ব? গভৰ্ণমেণ্টে ক'ব, গভৰ্ণমেণ্টে ক'ব লাগিব। মই সেইদিনাখনে নাৰায়ণ শৰ্মালৈ ফোন কৰি ক'লোঁ, মই বোলো আপুনি টেট কৰিব জানেনে? নে কি টেট? মই যেতিয়া ফোনত আপোনালৈ কথা কৈ থাকি টেট কৰিব পাৰিব? মই নাজানো, ৰ'ব ল'ৰাটো মাতি আনিছে, মই 35 মিনিটৰ একটা বক্তৃতা দিছোঁ কেনেকৈ এইটো ৰাখিব পৰা হয়। তো আল্টিমেটলি
এইটো আজি এই প্ৰাসংগিকতা আছে মই লেণ্ডম বাতৰিক ৰিকুৱেষ্ট কৰিম যে এইটো এটা হেৰি কৰিম যে লেংগুৱেজটো ৰাখিবলৈ হ'লে এইটো কৰিব লাগে এটা পাব্লিক অপিনিয়ন ক্ৰিয়েট কৰিবলৈ ট্ৰাই কৰিব লাহে লাহে আমিও কৰিম আৰু নহ'লে আমি কৰিম যে উজনিত এখন বেলেগ বৰ্ড দি দিয়া আমি ভাষাও ৰাখিম অন্যও ৰাখিম চব ৰাখিম দেশটো ৰাখিমেই তো বন্ধুসকল বাহিৰৰ পৰা কথাখিনি ক'লোঁ ৱাই আই লাইক নিতুল সেই কথাটো ক'লোঁ সি 2 নম্বৰ মানুহ আহোম কমিউনিটি যে হেৰিৰ যোগেদি কিবা এটা কৰিব পাৰি গোহাঁই বৰুৱাৰ কাহিনীটো আপোনালোকক ক'লোঁ আৰু গোহাঁই বৰুৱাই কি কৰা অসম সাহিত্য সভা পাতিছে হয়নে ফাৰ্ষ্ট কিন্তু অসম সাহিত্য সভা গোহাঁই বৰুৱাই পাতিছে ইয়াত এটা বাছ নাই কিন্তু আপোনালোকৰ ইয়াত বাছ এটা তেওঁ নাই বেজবৰুৱাৰ নাই আছে যদিও মই দেখা বেজবৰুৱা আছে হয়তো বেজবৰুৱা 8 নম্বৰ 9 নম্বৰ প্ৰেচিডেণ্ট আৰু বেজবৰুৱাই উৰিষ্যাত থাকোঁতে যিটো নেশ্যনেলিটি ফিলিংছটো আহিব লোকৰ ঠাইত থাকিলে তেওঁ তাত সেই নেশ্যনেলিটি ফিলিংছটো নথকাকৈ তেওঁ কাম কৰিছে বন্তিক তেজেৰে জ্বলাইছে ধেমালি কথা নহয় আৰু আজীৱন তেজপুৰ মিউনিচিপালিটি চেয়াৰমেন আৰু আপোনালোকে নিশ্চয় জানে তেজপুৰ ৱাজ দি ফাৰ্ষ্ট টাউন য'ত অসমৰ ভিতৰত প্ৰথম ইলেক্ট্ৰিচিটি লৈছে আৰু ইলেক্ট্ৰিচিটি সেইবোৰতো গাঁওহে আৰু তো আল্টিমেটলি গাঁৱৰ হেৰিহে গাঁওবোৰহে টাউন বুলি ডিক্লেয়াৰ কৰিছে ইলেক্ট্ৰিচিটি জ্বলিব বাঁহৰ ওপৰত লাইট বাঁহৰ ছাঁত তলত নপৰিব পৰিছে বতাহ দিছে ছাঁটো এইফালে আহিছে বতাহ দিছে ছাঁটো সেইফালে গৈছে বুঢ়াৰীখিনি আহক মাছ বিকি গোহাঁই বৰুৱাই দেৰিকৈ সদায় ফুৰিবলৈ যায় যাওঁতে গৈ যেতিয়া বাঁহৰ ছাঁটো অহা যোৱা কৰিবলৈ ধৰিলে তেতিয়া দৌৰ মাৰি গৈ গোহাঁই বৰুৱাকে গোটেইকেইজনে হাবুত মাৰি ধৰিলে দেউতাৰ ৰাখক হওক দেউতাৰ ৰাখক বোলে কি হ'ল বোলে সেইটো ঢুকাইছে দেখিছে নাই বোলে এফালে আহিছে বাৰে বাৰে লিখিছে আৰু গৈয়ে লিখিছিলে ভূপনে বুঢ়াম নামৰ প্ৰশাসন ভূপনে বুঢ়াম গতিকে সেইজন মানুহক আমি পাহৰি কি কৰিব লাগে সেইটো নাই গুৱাহাটীত নালাগে ক'তো গোহাঁই বৰুৱাৰ এটা প্ৰতিমূৰ্তি ৰাজহুৱাভাৱে নাই কোনোবাই পৰিয়ালে কৰিছে কিবা কৰিছে সেইটো বেলেগ কেন্দ্ৰীয় কাৰ্যালয়ত আছে সেইটো বেলেগ কথা কৈছোঁ আল্টিমেটলি এই কথাখিনি কৈ ক'লোঁ পাঠক ছাৰৰ ৰসিক কথা আপোনালোকে শুনিব কমকৈ হ'লেও আমনি লাগিছে হয় নাই যাওঁ যাওঁ লাগিছে হাত নদীবোৰ উপভোগী এতিয়া আল্টিমেটলি আটাইলে শ্ৰদ্ধা জনাই আৰু আপোনালোকে লেনদেনক আশীৰ্বাদ দিবৰ কাৰণে আমি ইয়াতে আহিছে নাচিলেও গালেও হয়নে আৰু মই তাইক কৈছোঁ যে আৰু এগৰাকী আছিলে তাৰ পৰা সেইখিনি কৈ আছে আগবঢ়াব মানুহজনীটো মোৰ মতে সেইগৰাকী নহৈ গ'ল সেইগৰাকী সেই আপোনাক কৈছোঁ তাইও বিহুৱতী কেলে তাই মানে বিহু নাচিছে তাই ৰ'ব পৰা নাই সেই এইটো কৈ আছে গতিকে ইট ইজ এ নেচুৰেল স্পিৰিট বিহুটো আমাৰ নেচুৰেল স্পিৰিট ঢোলৰ চাপৰটোত পেপাৰ লহৰটোত গাটো এনেই উঠে আৰু সেই সময়ত যি ফিলিংছ আহে ঠিক আছে আমি এগ্ৰিলাৰ নাছিলোঁ আমি খেতিয়ক মানুহ আছিলোঁ বেলেগ কথা আকৌ খেতিয়ে আমাক ৰক্ষা কৰিব সেইটোও আমি চাম সেইটো বেলেগ কথা 700 কিমানজনৰ PhD চাকৰি নাই হয়নে MA এইবোৰ BF এইবোৰ বাদ দিলে ইয়েৰিং 800 PhD চাকৰি নাই ক'ত পাব আমাৰ ল'ৰা ছোৱালী নিজে খুটি খাব লাগিব আৰু লেংডন অন্যান্য বাতৰি আটাইবোৰে এইটো অপিনিয়ন ক্ৰিয়েট কৰিবলৈ যত্ন কৰক যে চাকৰি কোনো নাই নিজে খা বনা কিবা কৰ আৰু অসম এনেকুৱা দুখৰ ঠাই য'ত পেলাই দিলে কিবা হয় ধেমালি হাৰুৱা নহয় মাটি পেলাই দিলেই হয় আৰু সেইটো নকৰি এতিয়া আলু দাইল পিঁয়াজ মাছ মাংস কণী চব আমি বাহিৰৰ পৰা আনো বিচনা চাদৰ হয়নে এটা জাতি নৰো তো এইখিনিকে ক'লোঁ শুভেচ্ছা পুনৰ জনালোঁ ৰেখা স্পিৰিটেড ছোৱালী তাই অকলে ঘটামটন কৰি থাকে আৰু তাইৰ ওপৰৰ বাগানখন আপোনালোকে চাবলৈ যাব শাক পাচলি চব আছে ধেমালি কথা নহয় ওপৰত তাইৰ ওপৰত তাতে শাক তাক আপেল ৰুইছে তাই ধেমালি কথা নহয় নে এইটো গতিকে খুটি খোৱা বুলি কয় সেই খুটি খোৱাৰ আগ্ৰহটো তাইৰ আছে লেংডনৰো সেইটো কাৰণে আপুলৈ যাব বুলি আশা কৰি সকলোকে মৰম জনাই শ্ৰদ্ধা জনাই ধন্যবাদ